বন্ধুসকল এইটো ভিডিঅ'ত আমি শিকিম ইংলিছ টেন্স আৰু ইংলিছ স্পিকিং দুটা একেলগে শিকিম সো লেটস বিগিন স্টার্ট মাই ভিডিও ইংৰাজী টেন্স শিকাৰ আগতে আমি তিনিটা টেন্স শিকিব লাগিব সিম্পল প্ৰেজেন্ট টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট ফিউচাৰ টেন্স মই প্ৰথমৰ পৰা কৈ আছো ধৰক মই বজাৰলৈ যাম I go to market মানে মই বজাৰত যাওঁ এটো হল প্রেজেন্ট টেন্স মানে কেতিয়া যায় তার কোনো নির্দিষ্ট সময় নাই উল্লেখ নাই যেনেকুৱা মই বজাৰত যাওঁ নিয়মিত মই যেতিয়া পাৰো তেতিয়া যাওঁ বা মই সদায় যাওঁ বা সত্য বুজাবলৈ এটো আমি কওঁ I go to market মানে মই বজাৰলৈ যাওঁ বজাৰত যাওঁ এবাৰ আমি ইয়াৰ পৰা এটা সেন্টেন্স বনাম I will go to market buy vegetable মই বজাৰলৈ সবজি আনিবলৈ যাওঁ Number 2 হল simple present continuous মানে কি কিবা এটা হৈ আছে আমি কও না continuous কৰি আছো কিবা কৰি থাকাতে কি কও continuous থ্ৰু মানে চলমান চলি আছে কিবা এটা বা মানে কিবা এটা অ্যাকশন লৈ আছো তাক কোৱা হয় কন্ডিশন বা কৰি থাকা একেলগে হেতু কোৱা হয় continuous present simple present continuous tense to হল মানে কাল বা সময় যেনেকুৱা আজি কালি পৰখি দিনা এৰ মানে তিনটা ভাগ হৈ গল মানে কাল হয় আজিৰ সময়টো কালিৰ সময়টো পৰখি দিনা সময়টো এনেকুৱা টেন্স টু হল প্ৰথমতে মই গলে সিম্পলি প্ৰেজেন্ট টেন্স মানে কিবা এটা মই কৰো যেতিয়া বা যেতিয়া কৰো আই গো টু স্কুল আপোনালোকে প্ৰ্যাকটিস কৰিব আই ইট রাইস আই গো টু মার্কেট বাই ভেজিটেবল আই গো টু শপ বাই টি-শার্ট এনেকৈ ক'ব পাৰে মই বজাৰলৈ নম্বৰ 2 টো যেটো মই কলো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স মানে কিবা এটা কৰি আছো I am going to the market now মই এতিয়া বজাৰলৈ যাওঁ মানে এটো কন্টিনিউয়াস মই যাই আছো I am playing now মানে মই এতিয়া খেলি আছো জাস্ট আপোনালোকে ক'ব I am playing মই মানে খেলি আছো আৰু নেক্সট হল ফিউচাৰ এটা হল সিম্পল প্ৰেজেন্ট টেন্স এটা হল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স মানে কৰি থাকা এটা যেতিয়া বা তেতিয়া কৰো ফাৰ্স্ট যেটো নেক্সট হল মই কৰিম ভৱিষ্যতত কিবা বা মই পিছলৈ কৰিম কাইলৈ কৰিম I am going to market যেনেকুৱা কলো মই বজাৰলৈ যাওঁ যেতিয়া বা তেতিয়া আৰু নেক্সট যেটো কলো I am going to market মানে এটো চলি আছে মই যাই আছো I am going to market now আৰু 3 নম্বৰ যেটো হল হেটো হল ফিউচাৰ টেন্সৰ এই তিনিটা বিষয় যদি আপোনালোকে ভালদৰে বুজে কিন্তু ইংৰাজীত হিমান এটা স্পিকিংৰ কাৰণে হিমান এটা টেন্সৰ প্ৰয়োজন নাই I will go to market tomorrow মই কাইলৈ বজাৰলৈ যাম মই কাইলৈ বজাৰলৈ যাম এই শব্দটো আমি কেনে কৈছো I will go to market tomorrow মানে কালি মানে কাইলৈ যাম মই বজাৰলৈ এটো হল ফিউচাৰ মই ভৱিষ্যত কিবা কৰিম I will go to football field মই ফুটবল পথাৰত বা ফুটবল ফিল্ডত যাম tomorrow এনে হ'ব পাৰে I will eating rice at night মানে দিনত কৈ আছে আপুনি ৰাতি ভাত খাব এনেকৈ আপোনালোকে টেন্স বিলাক মিলাই লব আৰু এই বিষয়ে যদি আপোনাৰ কিবা জানিবলৈ থাকে ইংৰাজী বিষয় কমেন্টছ কৰি নিশ্চয় জনাব আৰু কি বিষয়ে ভিডিও লাগে আপোনালোকে মোক কমেন্টছ কৰি জনাব মই তাৰ ভিডিও কৰিম ইয়াৰ আগৰ ভিডিওটো আছিল মই তাতে ডেসক্ৰিপশন বক্সত মই এটা ফ্ৰী পিডিএফ দিছো এনেকা পিডিএফ দিয়ে থাকিম আপোনালোকে প্লিজ ইংৰাজী শিকিবলৈ ৰাবিন টিএছআৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব এইটো চেনেলৰ জৰিয়তে মই সদায় চেষ্টা কৰি থাকো ভাল ইংৰাজীৰ শিক্ষণীয় ভিডিও দিয়াৰ কাৰণে তো আজিৰ কাৰণে ভিডিওটো এখিনিতে সামৰিছো থ্যাংক ইউ সো মাচ প্লিজ ডোন্ট ফৰগেট subscribe and like comment our video